ঐ চানা বাই ৰচোন এক মিনিট বৰ বেয়াকে পাছফালৰ পৰা মাতি দিয় নহয় দেই মাত তই এইটোৱে তোৰ নিয়ম স্বভাৱ ভাল নহয় তই মোক পাছফালৰ পৰা নেমাতি বুলি কওঁ নহয় তই কেলে মাত বাৰু তোক মই কৈ তই এইটো সেই চেও এৰাব পৰা নাই দেই মই আশীৰ্বাদ এটা ল'বলৈ আহিলোঁ কিহৰ আশীৰ্বাদটো কৰ মই মানে হেৰিয়ালৈ যাওঁ গুৱাহাটী যাওঁ জুবিন ক্ষেত্ৰ আশীৰ্বাদ কৰ কথা হ'ব যেনেকে হ'ব যেনেকে মেথাটোত ফুৱাই দিয়ে হাতখন যেনে টাকলা মাথাত টকলা মাথা এতিয়া যেনেকে গৈছে তেনেকে ভালে কুশলে ঘূৰি আহক আৰু জুবিন ক্ষেত্ৰ বোপা ক্ষেত্ৰ চাবলৈ গৈছে কিন্তু ধুনীয়াকে ঘূৰি আহিবি যেনেকে গৈছা তেনেকে ঘূৰি আহিব লাগে দেই অপায় অমংগল হ'ব নালাগে মুঠতে যান বাহনৰ কথা এইটো কাৰণে ভালমতে ঘূৰি আহিব লাগে প্ৰভু ভগৱন্তই আশীৰ্বাদ কৰিব লাগে দেই আৰু জুবিন ক্ষেত্ৰলৈ গৈছে মানে ময়ো আশীৰ্বাদ কৰিছোঁ জুবিন ক্ষেত্ৰলৈ গৈছে আৰু জুবিন বোপাই নাই যদিও আমাৰ মাজত বহুত দূৰ আছেগে যদিও তথাপিতো আমাৰ মাজতে বুকুৰ মাজতে জীয়া আছে লাগে দেই তই তালৈ যাবলৈ কৈছ নহয় যাম বুলি বহুত ভাল লাগিছে মোৰ যাত নাযা আচলতে মানে এনেকুৱা ধৰণৰ কথাটো যিহেতুকে মই গুৱাহাটীলৈ যাব লৈছোঁ আচলতে জুবিন ক্ষেত্ৰত সোমাম আৰু এনেকৈ যাম আৰু তো মাতাশ্ৰীৰ পৰা মানে আশীৰ্বাদটো লৈ লৈছোঁ বাকী এতিয়া চাটনা বাই মই যিহেতুকে জুবিন ক্ষেত্ৰত যাম বা গুৱাহাটী যাম এতিয়া মোৰ এটা ধুনীয়া গান এটা শুনিবলৈ মন গৈছে ভাইৰেল গান এটা গান এটা শুনি যাওঁ মোক মানে গান এটা শুনো এতিয়া চেতনা বাই মোক গান এটা শুনোৱাব লাগিব এতিয়া গান এটা শুনোৱালেহে ভাল লাগিব গান এটা শুনোৱা মৰমতে মই গান এটা গোৱা মৰমতে গান এটা শুনোৱা ভাল টপিক কাই গাই দিম দেই ভাল টপিকে লাগে আৰু ভাল টপিকে গাই দিম হয় কিলে যোৱা ভাল টপিকৰ গান এটা লাগে আৰু ভাল টপিকে গাই দিম গোৱা চানাবাই গোৱা আমাৰ হিতাই গাবা দেই হিতাই গাম ঐ গাঁৱে 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 আছে আত্মসহায় গোট ঐ গাঁৱে গাঁৱে আছে আত্মসহায় গোট আজিকালি বাইদেউহেঁতে দুটা তিনিটাৰ পৰা লোন লৈ বেগত ৰাখে খমখমীয়া নোট খমখমীয়া নোট দুটা তিনিটাৰ পৰা বাইদেউহেঁতে লোন লৈ বেগত ৰাখে খমখমীয়া নোট খমখমীয়া নোট লৈ দামী মোবাইল কিনে আইফোন কিনি লৈ বাইদেউহেঁতে ইনষ্টাগ্ৰাম ফেচবুক খুলি ল'লে দামী মোবাইল কিনি লৈ বাইদেউহেঁতে ইনষ্টাগ্ৰাম ফেচবুক খুলি ল'লে বাইদেউহেঁতে লাহে লাহে প্ৰেমত পৰিলে এদিন দুদিন কৰি ছমাৰ বছৰ হ'ল প্ৰেমিকাই প্ৰেমিকৰ লগত প্ৰেমিকৰ লগত প্ৰেম প্ৰীতি জাগি গ'ল এদিন দুদিন কৰি ছমাৰ বছৰ হ'ল প্ৰেমিকাই প্ৰেমিকৰ লগত লিলিমা হৈ গ'ল নিজৰ ল'ৰা ছোৱালীক বাদ দি প্ৰথমজনক বাদ দি নতুন প্ৰেমত পৰে এদিন দুদিন কৰি ছমাৰ বছৰ হ'ল প্ৰেমিকাই প্ৰেমিকৰ লগত প্ৰেম প্ৰীতি জাগি গ'ল এদিন দুদিন কৰি ছমাৰ বছৰ হ'ল প্ৰেমিকৰ লগত প্ৰেম প্ৰীতি জাগি গ'ল এদিনাখন প্ৰেমিকাৰ লগত দুয়ো মিলন হয় পলাই গুচি গ'ল নিজৰ ল'ৰা ছোৱালীক বাদ দি প্ৰথম মতাক বাদ দি পলাই গুচি গ'ল ভাল লাগিলে কিন্তু দেই তো আপোনালোকে কেনেকুৱা পালে যদি ভাল পাইছে কমেণ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব না নিজৰ বুলি হয় নাই ধন্যবাদ ধন্যবাদ